অংগনবাদী কৰ্মী সহায়িকা আৰু কিমান মাননীভোগা কৰ্মচাৰী হৈ থাকিব গতিকে আমি চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা বিচাৰিছো গতিকে এইখিনিকে কলো যদি আমাৰ দাবী দাবাবিলাক নামানে অনাগত দিনত কিন্তু আমি চৰকাৰক শান্তিৰে থাকিব নিদিও এইটো কিন্তু চিয়ৰ এণ্ড চাৰ্টেন আজি গোৱালপাৰা জিলাৰ ৰংজুলিত অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ গোৱালপাৰা জিলা সমিতিৰ ৭ম সংখ্যক বাৰ্ষিক সন্মিলনখনি সুকলমে সমাপ্ত হয় মুকলি সভাৰ প্ৰাক্ষণত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ অনুষ্ঠিত হয় শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে ৰাজ্যিক সমিতিৰ উপসভানেত্ৰী মাননীয়া ভাগ্যলতা বৰুৱাই ইয়াৰ লগে লগে ৰংজুলি প্ৰগতি সংঘ প্ৰেক্ষাগৃহত গোৱালপাৰা জিলা সমিতিৰ সভানেত্ৰী শিৱানী চৰকাৰৰ নেতৃত্বত অনুষ্ঠিত হয় মুকলি সভা আজিৰ এই সন্মিলনৰ মুকলি সভাতেই গোৱালপাৰা জিলাৰ পুৰণি সমিতিখন ভংগ কৰি দলিনাথক সভানেত্ৰী আৰু জয়মতী দাসক সম্পাদিকা হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰি নতুন সমিতি গঠন কৰা হয় নিউজ ডেস্ক এবিলাৰ 24 হয় আজি যিখন পুৰণা সমিতি ভাঙি নতুন সমিতি এখন গঠন হল আমাৰ জয়মিত্ৰী বাইদেউ আমি খুব জোৰকে আটাই মিলি তেখেতক ৰাখিছো তেওঁ থাকিবলৈ একেবাৰে বিচৰা নাছিলে বাইদেউ মানে ভাগৰুৱা অনুভৱ কৰিছিলে অমুক তমুক কিন্তু আমি অশেষ বাইদেউৰ যি চেষ্টা সেই চেষ্টাৰ ফলত আমি অতদিনে ধৰ্ণা সচল ইত্যাদি কৰি যিখিনি কৰিছিলো আমি কোনোমতে হলেও 1500 টকা পাবলৈ আমি সক্ষম হৈছো আৰু আমাৰ বাইদেউৰ প্ৰতি বিশ্বাস আছে তেওঁ থাকিলে আগন্তুক দিনত আমি পুনৰ আমাৰ যিখিনি প্ৰাপ্য অলপ হলে আমি আজৰিবলৈ সক্ষম হয় গতিকে আমি আটাই খুবেই সুখী বাইদেউ থাকিলে এটা শক্তি হয় হয় একদম বাইদেউ থাকিলে মানে কিবা এটা গাৰ্জেন অভিভাৱক যেন আমাৰ আছে তেওঁ বিহীন আমি মানে কমিটি এখনৰ কথা একেবাৰে ভাবিব নোৱাৰো সেয়েহে আমাৰ আটাই মিলি আমি তেওঁকে পুনৰবাৰ সম্পাদিকা পদত ৰাখিছো সভানেত্ৰী আমাৰ দলিনাথ বাইদেউ আৰু ভাইচ প্ৰেচিডেণ্টত থাকিলে আমাৰ ঘনকান্তি ৰাজবংশী আৰু সহকাৰী সম্পাদিকাত প্ৰমীলা ৰাভা বাইদেউ সহায়িকা হয় তেখেত গতিকে আমি খুবেই সুখী কমিটিখন লৈ ইমানে আজি বাকি সন্মিলনত উপস্থিত থাকি আৰু নতুন কমিটি হল আপোনাৰ অনুভূতি জনাব পাৰিব অনুভূতি মানে খুবেই ভাল মানে যদিও গোৱালপাৰা জিলাৰ 7ম সংখ্যক সন্মিলন ইয়াতে ৰংজুলিত অনুষ্ঠিত হৈছে ৰংজুলিৰ অংগনবাদী কৰ্মী সহায়িকাৰ উদ্যোগত আমাৰ আজি সন্মিলন সফল হল আৰু পৰৱৰ্তী পৰ্যায়ত আমি কেনেধৰণে আগবাঢ়িম সংগ্ৰামৰ মাধ্যমেৰে আগবাঢ়িব লাগিব আমাৰ ৰাজ্যিক অবজাৰভাৰ দুগৰাকী আহিছে তেওঁলোকেও ছোৱালীখিনিক ভালদৰে বুজাই দিলে যে সংগঠন অবিহনে একো নহয় আৰু আপোনালোকে দেখিছে যে যোৱা 10 জুলাইত অসম চৰকাৰে কৰ্মীৰ বাবে 1500 টকা আৰু সহায়িকাৰ কাৰণে 750 টকা বৃদ্ধি কৰিলে এইটোত আমি মুঠে সন্তুষ্ট নহয় আমি পুনৰ বিবেচনাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক মানে আহ্বান জনাইছো কাৰণ আজিৰ বজাৰত মূল্য বৃদ্ধিয়ে খাওঁ খাওঁ কৰি থাকে আৰু বহুত কথা আছে কবলৈ গলে তো এখন ধাৰাপাত শৰ্টকাট কৰি কৈছো অনুৰোধ কৰিছো আমাক মাননীৰ সলনি মজুৰি দিয়ক আৰু মজুৰি বিচাৰিছো অংগনবাদী কৰ্মী সহায়িকা আৰু কিমান মাননীভোগা কৰ্মচাৰী হৈ থাকিব গতিকে আমি চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা বিচাৰিছো গতিকে এইখিনিকে কলো যদি আমাৰ দাবী দাবাবিলাক নামানে অনাগত দিনত কিন্তু আমি চৰকাৰক শান্তিৰে থাকিব নিদিও এইটো কিন্তু চিয়ৰ এণ্ড চাৰ্টেন